মই বটল গ্ৰীণ এটা ল'ম বুলি ভাবিছোঁ। এয়া মই গুচাই আছোঁ বাদাম চাটনি বনাম ভাতৰ কাৰণে, ভাতৰ লগত খাবলৈ অলপ ভাজি লৈছোঁ। ভাজি পেলাই মই বাকলিটো এৰুৱাইছোঁ। বনাবলৈ লৈছোঁ ৰঙা বাদামৰ চাটনি। তাৰ কাৰণে লৈছোঁ ৰঙা বাদাম। বাদামখিনি ভাজি পেলাই তাৰ বাকলিটো এৰুৱাই লৈছোঁ আৰু 3টা জলকীয়া, আদা, 6-7 টুকুৰা নহৰু আৰু নাৰিকল আটাইখিনি মিক্সি জাৰ এটাত দি মই পিচি ল'ম। সোৱাদ অনুসৰি নিমখ এইখিনি দি অকণ মিলাই দিলোঁ। এতিয়া আকৌ ব্লেণ্ড কৰি ল'ম। পিছনে মই অকণমান ডাঠকৈ পিচি লৈছোঁ। মোক বেছি পাতলা ভাল নালাগে, সেইকাৰণে অকণমান মই ডাঠকৈ লৈছোঁ। খাবৰ কাৰণে ৰেডি নাৰিকল আৰু বাদামৰ চাটনি। বহুত টেষ্টি লাগে, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। মইতো বহুতেই ভাল পাওঁ। খাই যোৱা চাটনিটো মজা আছে, বঢ়িয়া বঢ়িয়া বনাইছো। তেন্তে বাদামৰ চাটনিটো এবাৰ ট্ৰাই কৰি চাবচোন। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।